আৰু ৰাতি হ'লে তেতিয়া মানে ডন হৈ যায় গোটেইবোৰ ফচৰা ক'বলৈ গ'লে দিনত ভাল মানে কিন্তু ৰাতি হ'লে গম নাপায় আপুনি কোন মানুহ কেনেকুৱা গম পাইছে মানে কি হয় মোৰ মাক মানে কি হয় মানে এই তেওঁলোকৰ অভদ্ৰ ল'ৰা কিছুমান আছে মানে মোৰ ছাত্ৰ থাকেই নহয় চিনেমা হিৰো যেনেকৈ যে ছাত্ৰ চিনেমা থাকে সেনেকুৱা মানুহ কেইটামান থাকে তাৰ লগত মানে ছাইড পাৰ্ট কিন্তু সেই মোৰ মাজনী ঘৰৰ খুটা এটা লগাই থৈ নগ'ল যে টিং চলাই থৈ নগ'লে সেই মনত দুখ লাগিছে গম পাইছে ঘৰটো ইয়াত কাৰো কিলে কাম হোৱা নাই কিন্তু তাত গৈ পিনি জুপীয়া পইচা গৈ পিনি কিন্তু কামটো মানুহে কিলা কথা যাব লাগে সদায় আমাৰ মাহঁতৰ ঘৰত টিং এচলা হ'লে থৈ যাব লাগে না বা খুটা এটা বাঁহ দুটা হ'লে থৈ যাব লাগে মোৰ মাক যদি বাঁহ দুটা থৈ গ'ল কিবা খুটা এটা পুতুলি দিয়া হ'ল বাঁহ দুটাও দি থৈ যোৱা নাই খুটা এটা থৈ যোৱা নাই গম পাইছে না আপুনি আৰু কিন্তু ক'বলৈ গ'লে লোকৰ ঘৰ মনে মনে পইচা থৈ গৈছে কিবা কিবি যাক মানে হেৰি চল পাইছে মানে কিন্তু মোৰ ঘৰৰ মাহঁতক খুটা এটা বা ঘৰটো বনাই থৈ যাব লাগিছিলে হয় নহয় ওচৰতে শাক ক তেতিয়া ভাল লাগিব আকৌ দুইজনৰ ওচৰত থাকিব লাগিব হয় নাই তাৰপিছত এইখনত সেই নদীয়ে পানী আহিছিলে ন আমাৰ পানী ওপৰ ঘৰ ওপৰ হৈ গ'ল আপোনালোকে দেখা পাইছে যিহেতুকে নতুনকৈ নামাকৰণ কৰিলে জুবিন নগৰ মই আগতীয়াকৈ গোটেই পৰিৱেশটো দেখাই লৈছোঁ চাই লওক ইয়াত 18টাকৈ ঘৰ নিৰ্মাণ কৰিছিল চিন্তা কৰক 18টাকৈ যদি সেই ঘৰকেইটা নিৰ্মাণ কৰি নিদিল হয় বা সাজি নিদিল হয় কিন্তু এই সকলো লোক ক'ত থাকিল হয় ক'লৈ গ'ল হয় এইটোতো এটা বৰ ডাঙৰ কথা কিন্তু দেই চাই লওক এনেকুৱা ধৰণে একোটা ঘৰ সাজি দিয়া গ'ল আৰু সম্পূৰ্ণ পৰিৱেশটো দেখাইছোঁ আপোনালোকে দেখা পাইছে ঘৰখিনি আগতে দেখাই লৈছোঁ এনে ঘৰ হয় চাই লওক এনেকুৱা ধৰণে একোটা ঘৰ সাজি দিছিল এইবিলাক চাই লওক চাই লওক এয়া হ'ল জুবিন নগৰত নিৰ্মাণ কৰা ঘৰ ককাইদেউ কাম লাগি আছে ন আপোনালোকৰ ওচৰলৈ আহিলোঁ জাষ্ট এখাম মাত লগাবৰ কাৰণে মানে খালী হাতে আহিলোঁ যিহেতুকে আপোনালোকক মাত এষাৰ লগাবৰ কাৰণে খালি ডাইৰেক্ট বেয়া চাই একো নাপাব গতিকে আপোনালোকৰ ওচৰত মানে জাষ্ট এষাৰ মাত লগাবলৈ আহিলোঁ দেই হয় আপোনাৰ ঘৰটো কোনটো এইটো ন হয় আপোনালোকৰ ঘৰত এনেই কিমান মানুহ আছে কোন আছে পাঁচজন আছে ন হয় হয় বাকী এই যেন আপোনালোকৰ এইটো কি শান্তিবন আছিলে ন আগতে এতিয়া জুবিন নগৰ হিচাপে নামাকৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কিবা ক'ব বিচাৰিব নেকি মানে কি নামটো ভাল লাগিছে এতিয়া আগতে শান্তিবন আছিলে এতিয়া বহুতখিনি ভালে হ'ল উন্নতি হ'ল অকণমান হয় হয় বাকী আপুনি যিহেতুকে আপোনাৰ সপোনৰ ঘৰখন উটুৱাই লৈ গ'ল এইটোতো তাত সেই দুখটোতো কিন্তু বুজাব নিজে নোৱাৰি হয় নে নহয় আপুনি এতিয়া চৰকাৰৰ পৰা বা মানে সেই লোকসকলৰ পৰা চৰকাৰ বিষয়ববীয়া লোকসকলে আপোনালোকৰ ঘৰত আহি উপস্থিত হৈছেহি নে চৰকাৰৰ লোকসকলে আপোনালোকক কিবা সাহাৰ্য দিছেনে মানে এইবিলাক দিছেনে আপুনি মুক্ত মনে কওকচোন মানে ঘৰুৱাভাৱে কথা পাতিছোঁ আমাক এতিয়া চৰকাৰে কোনো সুবিধাই দিয়া নাই হয় ঘৰ দিয়ে নে কি দিয়ে দিব লাহে ধীৰে দিব দেৰি হ'ব তেওঁলোকৰ এতিয়া আমাৰ যিবোৰ দিছে চব প্ৰাইভেটৰহে আৰু ব্যক্তিগত খণ্ড মানে লাহে দিব যদি লাহে দিব এইটো মানি লৈছোঁ বা লাহে দিব যদি আপোনাৰ ঘৰখন যদি এতিয়া যোনজন ব্যক্তিয়ে বনাই দিছেহি সেই ব্যক্তিজনে বনাই নিদিয়া হ'লে লাহে এই বস্তুটোত আপোনালোকে জীয়াই থাকিব পাৰিলেহেঁতেন নে বাৰু আমাৰ অকণমান অশান্তি হেৰি হ'ল অসুবিধা হ'লহেঁতেন না য'ত ত'ত থাকিবলগীয়া হ'লহেঁতেন আৰু চৰকাৰ দিয়ালৈকে আমি আৰু মাটি বালি পৰি থাকিবলগীয়া হ'লহেঁতেন আমি আৰু আশাধাৰী আৰু দিব কৰি থাকোঁতে এনেকুৱা হৈছে আৰু এতিয়া আমাক এইটো বনাই দিলে তেনেহ'লে আমাক কিবা এটা থাকিবলগীয়া সুবিধা এটা হৈছে হয় নাই তাকেতো বস্তু বাহনিকেইটা থ'বলগীয়া সুবিধা হৈছে ইমানখিনি সহায় কৰিছে আৰু তেওঁ তাকে সেইটোতো মানে ধৰি লওক ঈশ্বৰৰ ওচৰতো বহুত মানে আমি হেৰি কৰিছোঁ হয়নে নহয় মানে লাগিলে ঘৰখন যেনেকুৱা যিয়ে নহওক কিয় হয়নে নহয় সেইটোৱে থাকিবলৈ অকণমান সুবিধা কৰি দিছে হয় তাকে তো আপোনালোকে দেখা পাইছে এনেকুৱাকৈ ঘৰবিলাক নিৰ্মাণ কৰি দিছিল তো আপোনালোকক পৰিৱেশবিলাক দেখাইছোঁ বেয়া চেনে পাব মাৰ খাই লগালোঁ দেই ঠিক আছে হ'ব দিয়ক হয় আহিম নিশ্চয় আহিম তো আপোনালোকক দেখাই দিছোঁ ইয়াত ৰাইজ আছে উপস্থিত হৈ আছে ৰাইজ মানে কি সময় এতিয়া 5টা মানুহ দুখন দিলে মানুহ কেনেকৈ আৰু আমাৰ লগত আমাৰ কি হয় ল'ৰা ছোৱালী মা এনেকৈ দিওঁ আমি মাটিতে শুবলগীয়া হয় উপায় নাই নহয় আৰু এখন বিচনা যদি হ'লহেঁতেন তেতিয়া ধৰক মালে হ'লহেঁতেন
এতিয়া ঘৰত জীয়ৰী ছোৱালী এজনী আছে ছোৱালী 21 বছৰ ল'ৰা 16 বছৰ এইফালে গড্ৰেজ মানে উপায় নাইকিয়া হৈছে